A very warm welcome to all my students. আজি মই তোমালোকক যেটো পাঠ পঢ়াবলৈ লৈছো হেতু হৈছে হনিকম কিতাপখনৰ ক্লাস 7 ৰ এটা পাঠ যেটো প্ৰথম পাঠ হেতু হৈছে 3 questions. 3 questions মানে তোমালোকে সকলোৱে জানা questions মানে কি প্ৰশ্ন তিনিটা প্ৰশ্ন তে পাঠটো মই পঢ়ি গৈ আছো লগে লগে অৰ্থখিনিও কৈ গৈ আছো তোমালোকে মন দি শুনিবা The thought came to a certain king that he would never fail if he knew 3 things. যে এটো এটা এজন ৰজাৰ মনলৈ এটা ধাৰণা আহিলে যে মনলৈ এটা ভাব আহিলে thought মানে হৈছে চিন্তা বা ভাব এনেকুৱা এটা চিন্তা তেওঁৰ মনলৈ আহিলে এবাৰ যে তেওঁ যদি তিনিটা প্ৰশ্ন বা তিনিটা কথা যদি তেওঁ জানে তেতিয়ালে তেওঁ জীৱনত আৰু কেতিয়াও পৰাজিত নহয় These 3 things were আৰু এই তিনিটা বস্তু হৈছে what is the right time to begin something যে কিবা এটা আৰম্ভ কৰাৰ প্ৰথম মানে সঠিক সময় কোনটো which people should he listen to আৰু কোনবোৰ মানুহৰ কথা তেওঁ শুনিব what is the most important thing for him to do আৰু কোনটো তেওঁ কৰিব লগা আটাইতকৈ গুৰুত্বপূৰ্ণ কাম তেওঁ ভাবিলে যে এই তিনিটা যদি তেওঁ সঠিকভাৱে কৰিব পাৰে তেনেহলে তেওঁ আৰু জীৱনত কেতিয়াও পৰাজিত বা ফেইল নহয় he would never be failed the king therefore sent messengers throughout his kingdom আৰু সেই কাৰণে ৰজাই কি কৰিলে কিংডম মানে হৈছে তেওঁ যিখন ৰাজ্য তেওঁ ৰাজ্যত মেসেঞ্জাৰ মানে হৈছে যি সকলে খবৰবোৰ বিয়পাই দিয়ে তেনেকুৱা ব্যক্তিক তেওঁ কি কৰিলে ৰাজ্যখনত পঠাই দিলে যাতে মানুহে গম পায় promising a large sum of money to anyone who would answer these 3 questions যে যিজনে এই তিনিটা প্ৰশ্নৰ উত্তৰ দিব পাৰিব তেওঁক ৰজাই কি কৰিব এটা বৃহৎ বা মোটা অংকৰ পুৰস্কাৰ দিব ধন দিব many wise men came to the king ৰাজ্যখনতো বহুত জ্ঞানী মানুহ আছে তেওঁলোকৰ ভিতৰত বহুতো ৰজাৰ ওচৰলৈ আহিলে but they all answered his questions differently কিন্তু তেওঁলোকে ৰজাৰ যিটো মানে প্ৰশ্ন সেই প্ৰশ্নৰ উত্তৰ বেলেগ ধৰণেৰে দিবলৈ ল'লে in reply to the first question যেটো প্ৰথম প্ৰশ্ন আছিল সেই প্ৰথম প্ৰশ্নৰ মানে উত্তৰ স্বৰূপে তেওঁলোকে ক'লে প্ৰথম প্ৰশ্নটো কি আছিল What is the right time to begin something? কিবা এটা কৰাৰ সঠিক সময় কোনটো সেই কথাটোৰ উত্তৰ হিচাপে তেওঁলোকে ক'লে some said some মানে হৈছে কিছু সংখ্যকে কৈছিলে The king must prepare a timetable and then follow it strictly ৰজাই কি কৰিব লাগিব এখন ৰুটিন বনাই ল'ব লাগিব টাইম টেবল তোমালোকে যে পঢ়িবৰ কাৰণে এখন ৰুটিন বনাই লোৱা তেনেকুৱা ধৰণে এখন টাইম টেবল বনাই ল'ব লাগিব আৰু সেইখন খুব কঠোৰভাৱে মানি চলিব লাগিব তেতিয়া তেওঁ এই সমস্যাটোৰ সমাধান হ'ব Only in this way they said could he do everything at its proper time আৰু এই ধৰণে কৰিলে তেওঁ সকলোবিলাক সঠিক সময়ত কৰিব পাৰিব Others said that আন কিছু সংখ্যকে ক'লে it was impossible to decide in advance the right time for doing something যে এইটো যে কোনটো সময়ত কোনটো কাম কৰিব হেতু কিন্তু একেবাৰে অসম্ভৱ কথা হেতু আগতীয়াকৈ কোনেও ঠিক কৰিব নোৱাৰে The king should notice all that was going on ৰজাই কি কৰিব লাগিব সকলোবোৰ মন কৰি থাকিব লাগিব কি কৰি থাকিব লাগিব তেওঁ চাই থাকিব লাগিব যে কি চলি আছে avoid foolish pleasures foolish মানে হৈছে অজ্ঞানী মূৰ্খ যে একো নজনাকে বা একো মানে বুজি নোপোৱাকে নশুনাকে তেওঁ কি হ'ব নোৱাৰিব আনন্দিত হ'ব নোৱাৰিব and always do whatever seemed necessary at that time আৰু তেওঁ গুটেখিনি পৰ্যবেক্ষণ কৰি যিটো সেই সময়খিনিত প্ৰয়োজন হ'ব হেতুৱে তেওঁ কৰিব লাগিব Yet others said that the king needed a council of wise men who would help him act at the proper time আৰু অন্য কিছু লোকে কি বুলি কৈছিলে যে ৰজাই এখন
কমিটি বনাই ল'ব লাগিব এখন সভা যেনেকৈ পৰিষদ বৰ্গ থাকে নহয় কাউন্সিল পৰিষদ বৰ্গই কি কৰিব তেওঁ এনেকুৱা সময়বিলাকত তেওঁ উপযুক্ত পৰামৰ্শ দিব আৰু তেনেকুৱা এখন তেওঁ সভা বা পৰিষদ প্ৰস্তুত কৰি ল'ব লাগিব This was because one man would find it impossible to decide correctly যে এটো কাৰণ এই কাৰণেই কৰিব লাগিব যে এজন মানুহে যিকোনো এটা সিদ্ধান্ত অকলে ল'ব নোৱাৰে তেওঁ শুদ্ধ সিদ্ধান্ত এটা ল'ব পাৰিব বুলি ভাবা নাযায় Without help from others the right time for every action যে আনৰ সহায় নোহোৱাকে সঠিক সিদ্ধান্ত এটা সঠিক কাম এটা কোনো কৰাটো সম্ভৱ নহয় But then others said that there were some things which could be urgent আৰু আন কিছু সংখ্যকে ক'লে কিন্তু তোমালোকে গম পাইছানে যে ৰাজ্যখনৰ বহুতো জ্ঞানী মানুহ তেওঁৰ ওচৰলৈ আহিছিল কিন্তু প্ৰত্যেকই মতামত দি আছে সেই মতামতবিলাক ইয়াত লিখিছে যে বিভিন্নজনে বিভিন্ন কথা কৈছে কিন্তু এতিয়া আৰু এছামে কি বুলি ক'লে যে there were some things which could be urgent আৰু তাত কিন্তু কিছুমান কাম এনেকুৱা থাকিব যিবিলাক কি হ'ব লাগিব urgent মানে একে লগে লগে তাৎক্ষণিকভাৱে কৰিবলগীয়া তেনেকুৱা কাম থাকিব These things could not wait for the decision of the council আৰু এইবোৰ কাম কি কৰিব নহব পৰিষদ বৰ্গৰ সিদ্ধান্ত দিয়ালৈ ৰৈ থাকিলে নহব ধৰি লওক কোনোবা শত্ৰুৱে আক্ৰমণ কৰিছে এটা কি কৰিব লাগিব পৰিষদ বৰ্গক মাতি থাকাতকৈ তেওঁ লগে লগে ৰজাই সিদ্ধান্ত ল'ব পাৰিব লাগিব তেনেকুৱা ধৰণৰ কথাবিলাক In order to decide the right time for doing something it is necessary to look into the future আৰু এনেকুৱাও কথা যে কোন সেই সময়ত কি কাম কৰিব সেই সিদ্ধান্ত লোৱাতকৈ ভৱিষ্যতৰ কথাও চিন্তা কৰিব লাগিব And only magicians could do that আৰু কেৱল magician মানে জাদু কৰেহে এই কামটো কৰিব পাৰিব The king therefore would have to go to magicians এতিয়া শেষৰ পৰামৰ্শটো কি আহিলে যে ৰজাই কি কৰিব লাগিব এতিয়া এজন মেজিচিয়ান বা জাদুকৰৰ ওচৰলৈ যাব লাগিব যিজনে এই কামটো তেওঁ কৰি দিব পাৰিব In their answers to the second question এতিয়া সেকেন্ড প্ৰশ্নটো কি আছিল সেকেন্ড প্ৰশ্নটো আছিল যে ৰজাই কাৰ কথা শুনিব লাগিব In their answers to the second question some said that the people most necessary to the king were his counselors যে তেওঁ কাৰ কথা শুনিব লাগিব যিসকল তেওঁ পৰিষদ বৰ্গ যিসকল তেওঁৰ সভাত থাকিব সেই সকল মানে বিশিষ্ট ব্যক্তিসকল সেই সকলৰ কথা তেওঁ শুনিব লাগিব Others said আনসকলে ক'লে the priest মানে হৈছে যিসকল পুৰোহিত শ্ৰেণী যিসকলে পূজা পাতল কৰে যিসকলে মানে পণ্ডিতসকল তেওঁলোকৰ কথা তেওঁ শুনিব লাগিব A few others chose the doctors আৰু সামান্য সংখ্যকে কি ক'লে যে চিকিৎসকৰ কথাও শুনিব লাগিব And yet others said that his soldiers were the most necessary যে আনসকলে ক'লে যে তেওঁৰ সৈন্যসকলৰ কথা শুনাটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ To the third question some said science আৰু তৃতীয় প্ৰশ্নটো আছিল কোনটো তৃতীয় প্ৰশ্ন আছিল যে what is the most important thing for him to do আৰু কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ কাম যিটো তেওঁ কৰিব লাগিব আৰু সেইটো ইয়াত কি বুলি ক'লে যে some said science মানে বিজ্ঞান গতিকে বিজ্ঞানৰ মানে বিজ্ঞান প্ৰয়োগ কৰা বা বৈজ্ঞানিক চিন্তা সেইটো হৈছে এটা গুৰুত্বপূৰ্ণ কাম Others choose fighting আন কিছু সংখ্যকে ক'লে যুদ্ধ and yet others religious worship আৰু আন কিছুমানে ক'লে যে ধৰ্মীয় পূজা পাতল এইবিলাক হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ গতিকে many mind বুলি কয় নহয় যে সকলোৰে মানে প্ৰত্যেকই বেলেগ they have given different type of solutions suggestions etc এতিয়া as the answers to his questions were so different প্ৰত্যেকৰ যেটো উত্তৰ আছিল সেইবোৰ আছিল কি বেলেগ প্ৰত্যেক কাৰো লগত কোনোটো মিলা নাছিল The king was not satisfied ৰজা কি হোৱা নাছিল satisfied মানে সন্তুষ্ট ৰজা সন্তুষ্ট হোৱা নাছিল and gave no reward আৰু কাকো কোনো পুৰস্কাৰ প্ৰদান নকৰিলে
Instead, he decided to seek the advice of a certain hermit. আৰু তাৰ পৰিৱৰ্তে তেওঁ কাৰ কথা শুনিব বিচাৰিলে এনে কিছু লোক যিসকল অকলশৰে সাধু সন্ন্যাসীৰ দৰে সন্ন্যাস লৈ অৰণ্যত বসবাস কৰা কিছু লোক আছে যাক ইয়াত হাৰ্মিট বুলি কোৱা হৈছে সেই হাৰ্মিট মানে যিসকল জ্ঞানী মানুহ তেওঁলোকৰ পৰামৰ্শ ল'ব বিচাৰিলে who was widely known for his wisdom আৰু যিজন তেওঁৰ জ্ঞানৰ কাৰণে কি হয় বিখ্যাত সকলোৱে জানে তেওঁ সকলোৱে চিনি পায় The hermit lived in a wood which he never left. Hermit যিজন সেই সাধু সন্ন্যাসী পুৰুষ সাধু পুৰুষজন ক'ত আছিলে এখন অৰণ্যত আছিলে He saw no one but simple people. তেওঁ কাকো তেনেকৈ লগ নকৰিছিলে কিন্তু কাক লগ কৰিছিলে যিবোৰ সাধাৰণ মানুহ তেওঁৰ লগতে তেওঁ কথা বতৰা পাতিছিলে And so the king put on ordinary clothes. আৰু ৰজাই কি কৰিলে যে একেবাৰে সাধাৰণ পোছাক পিন্ধিহে সেই সাধুজনৰ ওচৰলৈ গৈছিলে কাৰণ ৰজা বা খুব ডাঙৰ মানুহ বুলি ক'লে তেওঁ লগ নকৰিব সেইকাৰণে তেওঁ একেবাৰে সৰ্বসাধাৰণ হৈ গৈছিলে Before he reached the hermit's hut, the king left his horse with his bodyguard and went on alone. আৰু সেই সাধুজনৰ ওচৰ পোৱাৰ আগতেই ৰজাই কি কৰিলে নিজৰ ঘোঁৰা নিজৰ নিৰাপত্তাৰক্ষী এইবোৰক দূৰতে থৈ আহিলে থৈ একেবাৰে সাধাৰণ হৈ পেলাই তেওঁ অকলে সাধুজনৰ ওচৰলৈ গ'ল As the king came near the hermit's hut, he saw the hermit digging the ground in front of his hut. ৰজা তেওঁৰ সাধুজনৰ ওচৰ পোৱাৰ সময়ত দেখিলে যে সেই ব্যক্তিজনে কি কৰিছিলে ঘৰৰ সন্মুখত এটা গাঁত খান্দি আছিলে He greeted the king and continued digging. তেওঁ ৰজাক স্বাগতম জনালে অভিনন্দন মানে ক'লে যে মাত দিলে আৰু গ্ৰিটেড মানে কেতিয়াবা স্বাগতম জনোৱা বুজায় কেতিয়াবা অভিনন্দন কেতিয়াবা মাতাও বুজায় যে মাতিলে আৰু আকৌ তেওঁ গাঁত খন্দা আৰম্ভ কৰি দিলে গাঁত খান্দি থাকিলে The hermit was old and weak. হাৰ্মিটজন কি আছিলে এজন বুঢ়া মানুহ আছিলে দুৰ্বল মানুহ আছিলে And as he worked, he breathed heavily. আৰু যেতিয়া কাম কৰি আছিলে তেতিয়া তেওঁ কি হৈছিলে খুব ঘন ঘনকৈ উশাহ লৈ আছিলে The king went up to the hermit and said, ৰজাই কি কৰিলে সাধুজনৰ ওচৰলৈ গুচি গ'ল আৰু গৈ ক'লে I have come to you, wise hermit, যে মই আপোনাৰ ওচৰলৈ আহিছোঁ wise hermit হে জ্ঞানী সাধু পুৰুষ to ask you to answer 3 questions যে মই আপোনাক তিনিটা প্ৰশ্ন সুধিব বিচাৰিছোঁ সেই প্ৰশ্নকেইটাৰ মোক উত্তৰ লাগে আপুনি যেহেতু জ্ঞানী মানুহ সেইকাৰণে মই আপোনাৰ ওচৰলৈ আহিছোঁ How can I learn to do the right thing at the right time? যে মই সঠিক সময়ত সঠিক কাম কৰিবলৈ কেনেকৈ শিকিম Who are the people I need most? আৰু কোনবোৰ মানুহক মোৰ আটাইতকৈ বেছি প্ৰয়োজন আছে And what affairs are the most important? আৰু কোনবোৰ বিষয়বস্তু কোনবোৰ বিষয়ত মই মানে বেছি গুৰুত্ব দিব লাগে কাৰণ ৰজাই ৰাজ্যখন চলাওঁতে বিভিন্ন তেওঁ চিন্তা কৰিবলগীয়া হয় কোনটো তেওঁ সঠিককৈ কৰিব কোনটো প্ৰথমতে কৰিব কাক গুৰুত্ব দিব এনেকুৱা ধৰণৰ কথাবিলাকে ৰজাক বহুত জটিলতাৰ সন্মুখীন মানে কৰিছিলে তেতিয়া The hermit listened to the king but did not speak. সাধুজনে ৰজা কথা শুনি আছিলে কিন্তু একো নকলে He went on digging. তেওঁ আকৌ গাঁত খন্দা আৰম্ভ কৰি দিলে গাঁত খান্দি থাকিলে You are tired, said the king. আপুনি ভাগৰুৱা হৈ আছে ৰজাই ক'লে Let me take the spade and work in your place. মোক এই কোৰখন ল'বলৈ দিয়ক আৰু মই আপোনাৰ তাত কাম কৰোঁ মই এতিয়া আপোনাক অকণমান কাম কৰি সহায় কৰি দিওঁ Thanks, said the hermit, giving the king his spade. তেওঁ ধন্যবাদ দিলে আৰু ৰজাক কি দিলে কোৰখন দি দিলে Then he sat down on the ground. আৰু মাটিতে বহি পৰিল তেওঁ একো ধৰণৰ ৰিয়েকশ্যনে কৰা নাছিলে তেওঁ একেবাৰে সাধাৰণ ধৰণে যেনেকৈ থাকে তেওঁ তেনেকৈ আছিলে আৰু ৰজাক সেইখন দি তেওঁ আকৌ বহি থাকিলে When the king had dug 2 beds, he stopped and repeated his questions. ইয়াত বেড মানে হৈছে যে গুটি পচাবৰ কাৰণে য'ত যিখন ঠাই উলিয়াই লোৱা হয় তেনেকুৱা ধৰণৰ দুটুকুৰা ঠাই ৰজাই উলিয়াই পুনৰ আকৌ তেওঁ
কুৱেশ্যন বা প্ৰশ্ন কৰিবলৈ ধৰিলে The hermit gave no answer. সাধু পুৰুষজনে কোনো উত্তৰ নিদিলে but stood up. থিয় হৈ তেওঁ কি কৰিলে stretching out his hands for the spade. আৰু তেওঁ হাত মেলি কোৰখন বিচাৰিলে and said, now you rest and let me work. আৰু এতিয়া আপুনি জিৰণি লওক আৰু মোক কাম কৰিবলৈ দিয়ক But the king did not give him the spade and continued to dig. আৰু ৰজাই কিন্তু সেই কোৰখন তেওঁক নিদিলে দিপলে পুনৰ খান্দিবলৈ ধৰিলে 1 hour passed then another এঘণ্টা গ'ল তাৰপিছত আন এঘণ্টা The sun went down behind the trees. বেলি লহিয়ালে বুলি কওঁ যে আমি গছৰ ইফালে গুচি গ'ল তাৰমানে আবেলি হৈ গ'লগে আৰু And at last the king stuck the spade into the ground and said আৰু অৱশেষত কুৰখন মাটিত থৈ ক'লে I came to you wise man মই আপোনাৰ ওচৰলৈ আহিছিলোঁ হে জ্ঞানী পুৰুষ for an answer to my questions মই এটা উত্তৰ বিচাৰি আপোনাৰ ওচৰলৈ আহিছিলোঁ If you can give me no answer আপুনি যদি মোক কোনো উত্তৰ দিব নোৱাৰে tell me so and I will return home আৰু মোক কৈ দিয়ক আৰু মই ঘৰলৈ উভতি যামগৈ Here comes someone running said the hermit ইয়ালৈ কোনোবা দৌৰি আহি আছে সাধুজনে ক'লে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই ক্লাছটো আজিলৈ ইমানতে সামৰিছোঁ ইয়াৰ পিছৰখিনি ইয়াৰ পৰৱৰ্তী যিটো ক্লাছ হ'ব তাত তোমালোকে জানিবলৈ পাবা আজিলৈ ইমানতে সামৰিছোঁ থেংক ইউ